ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো ককট ৰাখি জাতজিতিকাসকলৰ 2025 চনটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন লাইছে এই নতুন বছৰটো আপোনালোকৰ বাবে কোনখিনি ক্ষেত্ৰত বিশেষকৈ অলপ সতৰ্কতা অৱলম্বন কৰিব বা সাৱধানতা অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল বন্ধুসকল আপোনালোকৰ সকলোৰে নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক এই 2025 চনটো সুখ সমৃদ্ধিৰে ভৰি পৰক তাৰে কামনা কৰি আজি গুৰুত্বপূৰ্ণ বাৰ্ষিক ৰাশিফল ভিডিঅ'টো আগবাঢ়িছো এই বছৰটোত ককট ৰাশিৰ লোকসকলৰ বাবে বহুত বেছি শুভ কামনা কঢ়িয়াই লৈছে কিছুমান ক্ষেত্ৰত কিন্তু অলপ সাৱধানো হ'ব লাগিব এই ৰাশিৰ লোকসকলে নতুন তথ্য আহৰণৰ বাবে এই বছৰটোত আগ্ৰহী হ'ব কিবা এটা শিকিবলৈ আপোনালোকে চেষ্টা কৰিব আপোনালোকৰ শিক্ষা হ'ব বুলি কৈছে এডুকেশ্যন হ'ব যাৰ বাবে বিশেষকৈ এপ্ৰিলৰ মাহৰ পিছত এই ৰাশিৰ লোকসকলে চাকৰি বা ব্যৱসায়ত কৈছে যে সুখবৰ আপোনালোকৰ হ'ব বুলি কৈছে বা সুখকৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা থাকিব বুলি কৈছে এই বছৰত আপুনি নতুন সম্পত্তি বা বাহন কিনাৰ সিদ্ধান্ত ল'ব পাৰে বুলি কৈছে বা সিদ্ধান্ত যদি অলৰেডি লৈছে সেইখিনি মনৰ যি ইচ্ছা সেইখিনি পূৰণ হ'ব বুলি কৈছে যাৰ বাবে আপোনালোকৰ অৰ্থনৈতিক আপোনালোকৰ পৰিকল্পনাও কৰা হ'ব একে সময়তে কৈছে যে এই বছৰটোত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ আকাংক্ষিত ফলাফল লাভ কৰিব বুলি কৈছে যদি এই ৰাশিৰ লোকসকলে অবিবাহিত হয় তেন্তে তেওঁলোকৰ প্ৰেম বা বিবাহ হোৱাৰ সম্ভাৱনা এই বছৰটোত প্ৰবল সম্ভাৱনা আছে বিশেষকৈ ককট ৰাশিৰ লোকসকলৰ সুখৰ পৰিৱৰ্তন হ'ব নতুন সম্পত্তি বা বাহন ক্ৰয় কৰাৰ সম্ভাৱনা থাকিব ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব পাৰে আকাংক্ষিত ফলাফল এই সময়খিনিত কৈছে যে ককট ৰাশিৰ লোকসকলৰ বাবে ভাল হ'ব এই ৰাশিৰ লোকসকলে নতুন তথ্য আহৰণৰ বাবে আগ্ৰহী হ'ব আৰু কৈছে যে এটা ইতিবাচক পৰিৱৰ্তন দেখিব ভাল সময় ফেব্ৰুৱাৰীৰ পৰা বিশেষকৈ আৰম্ভ হ'ব বুলি কৈছে মাৰ্চ মাহত আপোনালোকৰ স্বাভাৱিক পৰিৱৰ্তন হ'ব এই সময়ত বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত কৰ্মসংস্থাপনৰ সুযোগ পাব ভাল এটা অপৰচুনিটি সুযোগ সুবিধা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিবা এটা চান্স পাব পাৰে সুবিধা পাব পাৰে বুলি কৈছে এই সময়ৰ পিছতে এপ্ৰিলৰ পৰা ডিচেম্বৰলৈ বহুত বেছি ভাল হ'ব কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি সুখদায়ক হ'ব পৰিৱৰ্তনৰ সম্ভাৱনা থাকিব আগুৱাই যোৱাৰ আপোনালোকৰ সুযোগো উপলব্ধ হ'ব বা থাকিব বুলি কৈছে দেশ বা বিদেশ ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে এই বছৰটোত ইয়াৰ দ্বাৰা লাভান্বিত হ'ব বা লাভজনক হ'ব আৰু নতুন আপোনালোকৰ যি সম্পৰ্ক গঢ় লৈ উঠিব পাৰে বুলি কৈছে আগন্তুক বিশেষকৈ সময়ত নতুন আৰম্ভণি হ'ব পাৰে আহি থকা দিনবোৰত যাৰ বাবে আপোনালোকৰ জীৱনত হঠাতে পৰিৱৰ্তন আহিব পাৰে এই বছৰটোত আপোনালোকৰ সন্মান বাঢ়িব বুলি কৈছে আৰ্থিক অৱস্থাৰ বাবে শুভ সময় পুৰণি সমস্যাৰ কিছু অন্ত পৰিব ধ্যান ৰাখিব লাগিব বছৰৰ আৰম্ভণিতে এই 2025 চনৰ বছৰৰ আৰম্ভণিতে অলপ সাৱধান হওক বেছি ৰিস্ক ল'ব নালাগে আগষ্ট মাহত বিশেষকৈ ঘৰুৱা বিবাদ হ'ব পাৰে বুলি কৈছে আগষ্ট মাহৰ এই সময়খিনিত আপোনালোকৰ কামত যাৰ প্ৰভাৱ পৰিব বুলি কৈছে অৰ্থাৎ সেই কাম কাজখিনিৰ ক্ষেত্ৰত অলপ খেলিমেলি হ'ব পাৰে আগষ্টৰ পৰা ডিচেম্বৰ মাহত বিশেষকৈ সাৱধান হ'ব বুলি কৈছে ঘৰুৱাৰ ক্ষেত্ৰত যদি আপুনি বিশেষ প্ৰকল্পত কাম কৰি বিনিয়োগ কৰিছে তেন্তে এই মাহবোৰত আপুনি অতি সাৱধান হ'ব লাগিব বুলি কৈছে যদি আপুনি অবিবাহিত তেন্তে প্ৰেম বা বিবাহ হোৱাৰ সম্ভাৱনা আছে এই বছৰটোত বৰ্তমান সম্পৰ্কৰ তিক্ততা এই বছৰৰ শেষৰ ফালে হ'ব পাৰে বিশেষকৈ নতুন প্ৰস্তাৱ আহিব পাৰে বুলি কৈছে আগষ্ট মাহৰ ক্ষেত্ৰত অলপ সৰু সৰু কথাবাৰ্তাক লৈ আপোনালোকৰ বৈবাহিক জীৱনত বা প্ৰেম জীৱনত সৰু সৰু বিষয় বা সৰু সৰু কথাক লৈ পেলাই আপোনালোকৰ পৰিস্থিতি অলপ বেয়া কৰি তুলিব পাৰে গতিকে বিবাদ বৃদ্ধি নকৰিব সেইখিনি নৰ্মেলি সলভ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে চাকৰি আৰু ব্যৱসায় বিকাশৰ বাবে বা আগবাঢ়ি যোৱাৰ বাবে সময় আহি পৰিছে চাকৰি বিচৰাসকলৰ বাবে বিশেষকৈ মানুহৰ বাবে নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে এই বছৰটোত নতুন ব্যৱসায় আৰম্ভ যিসকলে কৰিব বিচাৰিছে বা বিচাৰিলে সফলতা লাভ কৰিব পাৰে বৰ্তমান চাকৰিত পদোন্নতি হ'ব যদি আপুনি চাকৰি সলনি কৰিব বিচাৰিছে বা কিছু জব এটা চেঞ্জ কৰিব বিচাৰিছে বিশেষকৈ আপোনালোকৰ বাবে ফেব্ৰুৱাৰী মাহৰ পিছত সময় অনুকূল বুলি কৈছে ব্যৱসায়ত আপোনালোকৰ আগবাঢ়িব ভ্ৰমণে লাভজনক ফল দিব যদি আপুনি কোনো পৰিকল্পনা মানি চলে আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে পৰিকল্পনাখিনি আপোনালোকে মানি চলিব লাগিব অৰ্থাৎ প্লেনিং কৰিছে ভাবি আছে যে কিবা এটা কৰিম বুলি সেইমতে কামখিনি কৰিলে কাৰ্যকৰী কৰিবৰ বাবে চেষ্টা কৰক ভাল হ'ব বুলি কৈছে দল পৰিচালনাৰ দ্বাৰা আপুনি উপকৃত হ'ব নতুন অংশীদাৰিত্বৰে সৃষ্টি হ'ব বুলি কৈছে নতুন সম্পত্তি বা বাহনো আপোনালোকে এই বছৰত কিনিব পাৰে যদি আপুনি অবিবাহিত তেন্তে প্ৰেম বিবাহৰ হোৱাৰ সম্ভাৱনা আছে বৰ্তমান সম্পৰ্কৰ তিক্ততাৰ বাবে বছৰৰ শেষৰ ফালে হ'ব পাৰে বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব পাৰে বিশেষ সুবিধা আৰু বিশেষ মানুহৰ পৰা সমৰ্থন পাব আপোনাৰ ইচ্ছামতে ফলাফল পাব পাৰে যিসকলে বাহিৰত থাকি পঢ়া শুনা কৰিম বুলি ভাবিছে বা কাম কৰাৰ বাবে ফেব্ৰুৱাৰী বা মাৰ্চ মাহ বা নৱেম্বৰ বিশেষকৈ অনুকূল বুলি কৈছে কেইটা মাহত এই মাহত দিয়াৰ সাক্ষাৎকাৰ বা পৰীক্ষাত
বিশেষকৈ এইকেইটা মাহত যিসকলে আপোনালোকৰ সাক্ষাৎকাৰ দিব কিবা এটা যদি পৰীক্ষাও দিয়ে সফলতা হোৱাৰ প্ৰবল সম্ভাৱনা আছে অধ্যয়নত মনোনিৱেশ কৰিব আত্মবিশ্বাস বাঢ়িব বুলি কৈছে গোটেই বছৰটো স্বাস্থ্য মোটামুটি মধ্যমে দেখাব গৈছে কিন্তু মে পাছত পেট আৰু আঁঠুৰ বিষৰ সমস্যাবোৰ অলপ বাঢ়িব পাৰে দীৰ্ঘদিনীয়া ৰোগে এই মাহত বিশেষ আপোনালোকৰ অসুবিধা দিব পাৰে বিশেষ যত্ন ল'ব লাগে খোৱাৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে ৰুটিনত গাফিলতিৰ বাবে ডাঙৰ সমস্যা হ'ব পাৰে বুলি কৈছে লোকৰ প্ৰতি আত্মবিশ্বাসী আৰু সংবেদনশীল হ'লে আপোনালোকৰ ব্যক্তিত্ব আৰু অধিক বৃদ্ধি পাব বুলি কৈছে এই বছৰটোত সম্পত্তি কিনা হওক বা বিক্ৰী কৰাৰ ক্ষেত্ৰতে হওক ভাল সময় ইয়াৰ পৰা লাভৱান হ'ব পাৰে লগতে এখন বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আছে যদি পৰিয়ালত সম্পত্তিৰ সন্দৰ্ভত কোনো গোচৰ চলি আছে বা টকৰ পেচাল চলি আছে কাইজা পেচাল হৈছে তাৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব পাৰে এই সময়খিনিত কৈছে যে জুলাইৰ পৰা ডিচেম্বৰলৈকে সময় ভাল হ'ব এই বছৰৰ প্ৰাৰম্ভিক মাহ পাৰ হোৱাৰ পিছতে ফলাফল পোৱা যাব যদিও ইয়াৰ মাজতে অসুবিধাৰ সৃষ্টি হ'ব পাৰে যিটো আপুনি বুদ্ধি আৰু কঠোৰ পৰিশ্ৰমেৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব বুলি কৈছে অতি আত্মবিশ্বাসৰ বাবে আপুনি নিজৰ উদ্দেশ্যৰ পৰা বিচ্যুত হ'ব পাৰে সংঘাত পৰিহাৰ কৰক কাইজা পেচাল পৰিহাৰ কৰক এই বছৰটোত ইয়াৰ ফলত আপোনালোকৰ ক্ষতিহে হ'ব পাৰে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব অন্যথা আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে বিশেষকৈ মহিলাসকলে নিজৰ সন্মানৰ যত্ন ল'ব লাগিব বুলি কৈছে এই বছৰটোত ভ্ৰমণ চলি থাকিব যদিও কিছু যাত্ৰা অসাৰ বুলি প্ৰমাণিত হ'ব পাৰে বছৰৰ আৰম্ভণি সময়ছোৱাত প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ প্ৰতি সাৱধান হওক বুলি কৈছে অলপ সাৱধানে আপোনালোকক ডাঙৰ সমস্যাৰ পৰা ৰক্ষা কৰিব আমদানি ৰপ্তানিৰ কামত লাভৱান হ'ব পাৰে আপোনালোকৰ বৰ্তমান চাকৰি বা ব্যৱসায়ত আকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে দুইটা পৰিস্থিতি আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সুযোগ পাব বুলি কৈছে প্ৰতিযোগিতামূলক পৰীক্ষাত বিশেষকৈ যিসকলে জড়িত হ'ব বা দিব বা বহিব হয়তো ফলাফল আপোনালোকৰ বাবে ভাল হ'ব আগষ্ট ছেপ্টেম্বৰ মাহত সমস্যাবোৰ সমাধান হ'ব অপ্ৰয়োজনীয় জটিলতা বাঢ়িব পাৰে পুৰণি কথাবোৰ আপোনালোকক আমনি কৰিব পাৰে এই সময়খিনিত বা এই বছৰটোত যদি সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় যিসকলে আদালতত বিচাৰাধীন হৈ আছে তেন্তে পাৰস্পৰিক সন্মতিৰে সমাধান কৰিবৰ বাবে চেষ্টা কৰক সফলতা পাব আৰ্থিক দৃষ্টিকোণৰ পৰা সময় ভাল বুলি কৈছে কিন্তু বহুত ভালদৰে চিন্তা কৰিহে আপোনালোকে এই বছৰটোত ধন বিনিয়োগ কৰাৰ সিদ্ধান্ত লওক বুলি কৈছে স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিব লাগে ইয়াৰ ফলত ঘৰখনত সুখ আৰু শান্তি আহিব পৰিয়ালৰ কোনোবা হয়তো বিয়াৰ পতাৰ বা বিয়াৰ বাবে কিবা এটা কাৰ্যসূচী হ'ব পাৰে আলোচনা হ'ব পাৰে বুলি কৈছে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে প্ৰেমৰ সম্পৰ্ক বা বৈবাহিক জীৱনত বিশেষকৈ সৰু কথা এটাক লৈ বিশেষকৈ ডাঙৰ বিবাদ হোৱাৰ সম্ভাৱনা আছে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে আপোনাৰ আৰু আপোনালোকৰ পৰিয়ালৰ কোনোবাই হঠাতে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে এই বছৰটোত তেজৰ লগত জড়িত এটা ডাঙৰ সমস্যাৰ সম্ভাৱনা আছে সময়মতে চেকআপ কৰি থাকিব আপোনালোকৰ নিজৰো বাহনখন অতি সাৱধানে ব্যৱহাৰ কৰক এই বছৰটোত যান বাহনৰ নিয়মৰ প্ৰতি সম্পূৰ্ণ মনোযোগ আপোনালোকে দিয়ক বুলি কৈছে এই সময়খিনিত ধৈৰ্য ধৰিব লাগিব কঠোৰ পৰিশ্ৰমেৰেহে আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'ব পৰিয়ালৰ মহিলাসকলৰ সৈতে সম্পৰ্ক উন্নত হ'ব যদি কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল ভুল বুজাবুজি হৈছিল সেইখিনি ঠিক হ'ব বিশেষকৈ আপোনালোকৰ ফেমিলিৰ সহায়ত পৰিয়ালৰ সহায়ত বিশেষকৈ আপোনালোকৰ যি হতাশা বা নিসংগতাৰ কিছু নাইকিয়া হ'ব পিতৃৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে গতিকে ধ্যান ৰাখক কাইজা পেচাল নালাগিব কথা বতৰা কওঁতে বা ব্যৱহাৰ আপোনালোকৰ ক্ষেত্ৰত বিশেষকৈ ভুল শব্দ ব্যৱহাৰ নকৰিব গতিকে ধ্যান ৰাখক তিক্ত কথা নক'ব ব্যংগাত্মক শব্দবোৰ আপোনালোকে এই বছৰটোত ইউজ নকৰিব নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে নহ'লে আপোনালোকৰ ঘৰৰ মানুহখিনিৰ লগতে হওক বা অন্যান্য কোনো ব্যক্তিৰ লগতে বিবাদ সহজে সমাধান নহ'ব পাৰে পৰিয়ালৰ সদস্যৰ মতামত আপোনালোকে বুজিব লাগিব এই বছৰটোত ইজনে সিজনৰ আৱেগক বুজি পাব লাগিব কি কৈছে আচলতে কেনেকৈ আগবাঢ়িব গোটেই বছৰটো পৰিয়ালৰ সৈতে অতি সংযুক্ত হৈ থাকক নতুন বন্ধুৰ আপোনালোকৰ লগত চিনাকি হ'ব এই বছৰটোত বছৰৰ আৰম্ভণিতে কিছু অসুবিধা আহিব পাৰে গতিকে যদি আপোনালোকৰ মনোবল বৃদ্ধি কৰে তেন্তে আপুনি গোটেই বছৰটোৰ বাবে ভাল এটা প্ৰতিফলন দেখিব আপোনালোকৰ কামৰ বাবে আনসকলে অনুপ্ৰাণিত হ'ব বুলি কৈছে কেৰিয়াৰৰ ক্ষেত্ৰত কৈছে যে এই বছৰটোত চুক্তিত কাম কৰাৰ লোকসকলে নতুন ঠিকা লাভ কৰিব পাৰে পুৰণি চুক্তি ৰাখিব নে বাতিল কৰিব সেই বিষয়ে বিবেচনা কৰক বুলি কৈছে কোনো সিদ্ধান্তৰ বাবে আক্ষেপ নকৰিবলৈ সাৱধান হওক পিছত সিদ্ধান্তবোৰ সলনি কৰাটো সম্ভৱ নহ'ব পাৰে যিসকলোকে কৰ্মসংস্থাপন বিশেষকৈ বিচাৰি আছে বা কৰ্মসংস্থাপনত আছে তেওঁলোকৰ বাবে বছৰৰ আৰম্ভণিতে অধিক সুবিধা আপোনালোকৰ লাভ কৰাৰ সম্ভাৱনা আছে আপুনি কাম কৰা ঠাইত বিশেষকৈ কিছু আপোনালোকে সুবিধা যি ধৰণৰ আপোনালোকৰ যি মনৰ ইচ্ছা সেইখিনি আপোনালোকৰ অনুসৰি কাম কৰাৰ এটা যি আপোনালোকৰ পৰিৱেশ পাব পাৰে বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব কাৰ্যালয়ত ৰাজনীতি জড়িত হোৱাৰ পৰা বিৰত থাকক পৰিৱৰ্তনৰ বাবে চিন্তা নকৰিব বেছি কাৰণ ইয়াৰ দ্বাৰা আপোনালোকৰ উপাৰ্জনত কোনো প্ৰভাৱ নপৰে নতুন ব্যৱসায় আৰম্ভ কৰিব বিচৰা লোকসকলে সম্পূৰ্ণ তথ্য বিচাৰি উলিয়াব লাগিব কেনেকৈ কামখিনি কৰিলে ভাল হ'ব লাভান্বিত হ'ব ৰিস্ক নোলোৱাকৈ কাম কৰিলে ভাল হ'ব বুলি কৈছে
বছৰৰ মধ্যভাগত বিশেষকৈ লোকচান হ'ব পাৰে, ব্যৱসায়ৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব, লোকচানৰ ক্ষতিপূৰণো দিব লগা হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কৈছে যে সম্পৰ্কত অপ্ৰয়োজনীয় উদ্বেগ বৃদ্ধি পাব পাৰে এই বছৰটোত, গতিকে চিন্তাৰ বাবে নেতিবাচক চিন্তা আপোনালোকৰ বাঢ়িব পাৰে। বিবাহিত লোকে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে বিশেষকৈ বছৰৰ মধ্যভাগত নিজৰ বিশেষকৈ বিবাহ নিষ্পত্তি কৰিব লাগিব। বাহিৰৰ মানুহৰ লগত বাহিৰৰ মানুহৰ কথা বিশেষকৈ আপোনালোকৰ ঘৰত বেছিকৈ নাপাতিব, নহ'লে এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। সম্পৰ্ক উন্নত হ'ব বিশেষকৈ বছৰ শেষৰ ফাললৈ পৰিয়ালৰ সদস্যৰ বাবে বিশেষকৈ বিয়া ঠিক হ'ব পাৰে বুলি কৈছে, বা সদস্যৰ বাবে কিবা এটা ভাল খবৰ আহিব পাৰে, নতুন সদস্য আহিব পাৰে। নতুন সম্পৰ্কত অলপ অসুবিধা হ'ব পাৰে, কিন্তু সমন্বয়ৰ দ্বাৰা সকলো ঠিক হৈ যাব। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু এই বছৰটোৰ শেষৰ ফাললৈ স্বাস্থ্যৰ ক্ষেত্ৰত মহিলাসকলে অধিক সতৰ্ক হ'ব লাগিব, কাৰণ সৰু ৰোগে এটাই ডাঙৰ ৰূপ ল'ব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে এই বছৰটোত কম হোৱাৰ যেন অনুভৱ কৰিব পাৰে, বা ৰোগৰ সম্ভাৱনা বেছি হ'ব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু এই বছৰটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ সকলোৱে অলপ নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। কোনো ডাঙৰ সমস্যা নহ'ব, কিন্তু সঘনাই অসুস্থতা এটা বা চিন্তা এটা হৈ থাকিব পাৰে বুলি কৈছে। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব বুলি কৈছে। নিজৰ আত্মবিশ্বাসৰ বলত আপোনালোকে বহুতো গুৰুত্বপূৰ্ণ কাম আপোনালোকে এই বছৰটোত সুন্দৰভাৱে কৰি যাব পাৰিব। কনফিডেঞ্চ থাকিব, সাহস থাকিব, আৰু সেইখিনি আপোনালোকক বহুত ক্ষেত্ৰত উপকৃত কৰি তুলিব বুলি কৈছে। এই বছৰটোত মনত ৰাখিব বিশেষ 3টা কথাৰ প্ৰতি: অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক, খং ৰাগবোৰ পৰিহাৰ কৰক, আৰু যিকোনো সিদ্ধান্ত খৰখেদাকৈ নল'ব বুলি কৈছে। আৰু নিজৰ ওপৰত বিশ্বাস ৰাখি কামখিনি কৰিলে নিশ্চয়কৈ উপকৃত হ'ব। যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ এই 2025 চনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। প্ৰতিকাৰ স্বৰূপে আপোনালোকে প্ৰতিদিনে পাৰিলে আপোনালোকে এই বছৰৰ সোমবাৰকেইটাত আপোনালোকে শিৱ পূজা কৰক, শিৱলিংগত বিশুদ্ধ জল বা পানী আগবঢ়াওক। নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব। আপোনালোকৰ বছৰটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ।